শান্তি সমন্বয় এই কথাবোৰ তেতিয়া আহিব যেতিয়া মানুহৰ মনত ক্ষোভ নাইকিয়া হ'ব আৰু ক্ষোভ কি সম বিকাশৰ সুযোগ পোৱা নাই বুলি ক্ষোভ সম উন্নয়ন সম মৰ্যাদা সম অধিকাৰ পোৱা নাই বুলি ক্ষোভ আৰু বড়ো জনগোষ্ঠীৰ দীঘলীয়া সময়ৰ সেই ক্ষোভ যুক্তিসংগত আছিল আজি আমি 60 দশকৰ পৰা কথা পাতি আছো বা 80 দশকৰ কথা পাতি আছো কিন্তু দূৰদৰ্শিতা চাওক বড়ো জনগোষ্ঠীৰ এগৰাকী ব্যক্তিয়ে 1928 চনত সাইমন কমিশনক লগ কৰি সেইখিনি সময়তে গুৰ্খা ৰেজিমেণ্টত থকা বড়োসকলক উলিয়াই আনি কেতিয়াকৈ এটা বড়ো ৰেজিমেণ্ট খুলিবৰ কাৰণে দাবী উত্থাপন কৰিছিলে সেইখিনি সময়তে বড়োসকলৰ জনজাতীয় জনগণনা অৰ্থাৎ লোকপিয়লত বড়োসকলৰ সংখ্যা কিমান আছে কেতিয়াকৈ কোৱাৰ কথা উল্লেখ কৰিছিলে সেইখিনি সময়তে আজি আমি প্ৰাক প্ৰাথমিক পৰ্যায়ৰ কথা কি সৰ্বশিক্ষা অহাৰ পিছত ডিপিপি অহাৰ পিছত পাতিবলৈ আৰম্ভ কৰিছো কি 1928 চনত বড়ো জনগোষ্ঠীৰ এজন মানুহে প্ৰাক প্ৰাথমিক পৰ্যায়ত শিক্ষাদানৰ প্ৰয়োজন আছে বুলি চৰকাৰৰ দাবী উত্থাপন কৰিছিলে কিন্তু আমাৰ অসমৰ ইতিহাস যেতিয়া আমি পঢ়িছিলো এতিয়া আমি 6 নম্বৰ পাৰ অধীনত কৈছো যে অসমৰ বুৰঞ্জী বাধ্যতামূলক কৰিব লাগে আমি যেটো বুৰঞ্জী পঢ়িছো আমাৰ ওপৰৰ প্ৰজন্মই বুৰঞ্জী পঢ়িছে আমি যেতিয়া অষ্টম শ্ৰেণীত নৱম শ্ৰেণীত সমাজ অধ্যয়নৰ কিতাপখন পঢ়িছিলো তেতিয়া আমি ৰাম সৰস্বতীৰ কথা পঢ়ো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কথা পঢ়ো প্ৰাৰ্থনা সমাজৰ কথা পঢ়ো ব্ৰহ্ম সমাজৰ কথা আমি পঢ়ো নেকি কালীচৰণ ব্ৰহ্মৰ কথা কেতিয়াবা আমি পঢ়ি পাইছো নেকি যদি নাই কোৱা তেতিয়াহলে এটা জনগোষ্ঠীৰ মনত খুব কিয় লাগিব যে আমি সমান অধিকাৰ পোৱা নাই আমি সমান মৰ্যাদা পোৱা নাই আমি সম বিকাশৰ পথ পোৱা নাই কাৰণ আজিৰ তাৰিখত উত্তৰ প্ৰদেশ বিহাৰত তেওঁলোকে কৈ আছে যে জনজাতীয় জনগণনা হ'ব লাগে জাতিগত জনগণনা হ'ব লাগে অৰ্থাৎ জাতি এটাৰ জনসংখ্যা কিমান জনগোষ্ঠী এটাৰ জনসংখ্যা কিমান সেই অনুপাতে জনগোষ্ঠীৰ সংখ্যাৰ অনুপাতে চাকৰি বাকৰিত প্ৰতিনিধিত্ব পাইছে নাই ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব পাইছে নাই এই কথাটো তেতিয়াহে নিশ্চিত হ'ব পৰা যাব যেতিয়া জনগোষ্ঠীটোৰ জনগণনা হ'ব সেই কথাটো 1928 চনতে সাইমন কমিশনৰ মেমৰেণ্ডাম দি কালীচৰণ ব্ৰহ্মদেৱৰীয়াই কৈছিল কিমান দূৰদৰ্শী চিন্তা কিন্তু আমি আজিলৈকে অসমৰ কোনোবা পাঠ্যপুথিত সেই বিষয়ে পঢ়িব পাইছো নেকি নাই পোৱা গতিকে যেতিয়ালৈকে আমি নিজৰ বিষয়ে পঢ়িবলৈ নাপাম আমি যেতিয়ালৈকে সদানন্দ সিংহৰ কথা পঢ়িবলৈ নাপাম কালীচৰণ ব্ৰহ্মৰ কথা আমি পঢ়িবলৈ নাপাম তেতিয়ালৈকে আমাৰ ইটো জনগোষ্ঠীৰ সিটো জনগোষ্ঠীক জানিব কেনেকৈ ইটো জনগোষ্ঠীৰ সৈতে সিটো জনগোষ্ঠীৰ ভাৱৰ আদান প্ৰদান মনৰ মিলন হ'ব কেনেকৈ আৰু সেই প্ৰক্ৰিয়াটো জীহি তুলিব লাগিব চৰকাৰে ৰজা